নাম সোণমণি শইকীয়া, পৰিচয় গহপুৰৰ কৃষি উন্নয়ন বিষয়া। কিন্তু থাকে বিশ্বনাথ, নাজানে বানে ধোৱা গহপুৰৰ কৃষি খণ্ডৰ অৱস্থা, নাৰাখে বানে বিধ্বস্ত কৰা পথাৰ আৰু কৃষকৰ দুৰৱস্থাৰ খবৰ। বানে গৰকা গহপুৰত বিগত কেইবা মাহ ধৰি নাই কৃষি বিভাগৰ SDO, যাৰ বাবে শেহতীয়াকৈ চৰকাৰে গহপুৰত ADO হিচাপে নিযুক্তি দিয়ে এইগৰাকী সোণমণি শইকীয়া। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল যে ADO সোণমণি শইকীয়াই গহপুৰত চাকৰিত যোগদান কৰিলে ঠিকেই, কিন্তু বিভাগীয় বৰমূৰীয়াৰ আশীৰ্বাদত এটেচমেণ্ট লৈ পালেগৈ বিশ্বনাথ কৃষি বিভাগৰ কাৰ্যালয়। দৰমহা পাই গহপুৰৰ নামত চৰকাৰে কৃষকৰ সমস্যা সমাধানৰ বাবে নিযুক্তি দিছে গহপুৰত, কিন্তু গহপুৰত কাম নকৰি সোণমণি শইকীয়া থাকে বিশ্বনাথত। ক্ষোভ কৃষকৰ। গহপুৰৰ ৰাইজৰ সেৱা কৰিবলৈ তেওঁক দায়িত্ব দিছে। তেওঁ দৰমহা গহপুৰত কাম কৰি পাব লাগে, কিন্তু তেওঁ যদি গহপুৰত কাম নকৰি বিশ্বনাথত বহি দৰমহা পায় আমাৰতো দুখ লাগে। গহপুৰ কৃষি বিভাগৰ কাৰ্যালয়লৈ সাংবাদিক যোৱাৰ খবৰ পাই ততাতৈয়াকৈ আহিল জিলা কৃষি বিষয়া আৰু ADO সোণমণি শইকীয়া। এই বিষয়টো সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন সুধিছিল জিলা কৃষি বিষয়াগৰাকীক। শুনক উত্তৰ। আমাৰ সোণমণি শইকীয়া ছিনিয়ৰ ADO গহপুৰ হিচাপে তেওঁ ইয়াত এপইণ্টমেণ্ট হৈছিলে, পষ্টিং হৈছিলে। ডিষ্ট্ৰিক্টৰ মেন পাৱাৰ প্ৰয়োজন হোৱাত তেওঁ নিজাববীয়াকৈ তাতে এটাচমেণ্ট হিচাপে ল'লে। ইয়াৰ পাছত সোণমণি শইকীয়াক সাংবাদিকে সুধিলে, গহপুৰত বানে কৃষিভূমি নষ্ট কৰা গাঁওবাসীৰ খবৰ ৰাখিছেনে? গহপুৰৰ যিকোনো এটা বানে ধোৱা এলেকাৰ নাম জানেনে? উত্তৰ আহিল এনেধৰণৰ। একচুৱেলি মই যেতিয়া ৰিপৰ্টটো চাওঁ তেতিয়া মই আপোনাক জনাই দিব পাৰিম। ৰিপৰ্টখিনি আমি ডে টু ডে আমি আপডেট কৰি আছোঁতো, গতিকে সেইখিনি চাই পেলাই আমি আপোনাক ধুনীয়াকৈ হেৰি কৰিব পাৰিম। এখন গাঁও মানে আপোনাকে এতিয়া এখন এতিয়া শুনক কি কি অসুবিধাৰ সন্মুখীন হৈছে গহপুৰৰ কৃষক ৰাইজ। তেখেত গহপুৰৰ অনুপস্থিত থকাৰ কাৰণে আমাৰ কৃষকসকল আজি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে। বৰ্তমান গহপুৰ সমষ্টিটোৰ বানে জোৰলা গৈছে কৃষকসকলক ভূঁই ৰোৱাৰ সময়ত, কিন্তু এই কৃষকসকলক সকাহ দিবৰ কাৰণে যিটো কৃষি বিভাগ থাকিব লাগে, সেই কৃষি বিভাগৰ ADO গৰাকীয়ে কিন্তু বিশ্বনাথ চাৰিআলিত বহি লৈ পেলাই গহপুৰ তদাৰক কৰিছে। সোণমণি শইকীয়াৰ বিপৰীতে এগৰাকী দক্ষ কৃষি উন্নয়ন বিষয়াক গহপুৰত নিযুক্তি দিবলৈ চৰকাৰলৈ দাবী জনাইছে কৃষক ৰাইজে। আমাৰ DC মহোদয়ক আমি দাবী জনাইছোঁ যাতে এনেকুৱা বিষয়াৰ জৰিয়তে বিশ্বনাথত বহি গহপুৰৰ কাম কৰা বিষয়াক আমাক নালাগে। যদি কৰে তেখেতে গহপুৰত থাকি প্ৰকৃত কৃষকসকলৰ সমস্যাৰ বুজ লৈ কৃষকসকলে উপকৃত হোৱাকৈ কাম কৰক। আমি আঙুলিয়াই দিলোঁ, এতিয়া বিভাগেহে জানিব সমগ্ৰ বিষয়টোৰ আঁৰত কৰ্তব্যৰ প্ৰতি বিষয়াগৰাকীৰ গাফিলতি নে বিষয়া নিয়োগত আঁসোৱাহ আছে খোদ কৃষি বিভাগৰেই। গহপুৰৰ পৰা বিপ্লৱ নিয়োগৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।